অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন আলোচনা হ'ব আৰু এই আলোচনাত দুইটা বিষয় মানে ৰাখিছোঁ। প্ৰধান বিষয়টো হ'ল যে বিটিআৰ শান্তি চুক্তিৰ প্ৰতিটো দফা 1ৰ পৰা 12লৈকে যিখিনি দফা তাত সন্নিৱিষ্ট আছে গোটেইখিনি দফা ৰূপায়ণৰ ক্ষেত্ৰত যিহেতু 5 বছৰ হ'বলৈ গৈ আছে সেই বিষয়টো আমি পুংখানুপুংখভাৱে আলোচনা কৰিম। আৰু দ্বিতীয় বিষয়টো হ'ল যে বড়ো মাধ্যমক লৈ পেলাই বহুতো সমস্যা আছে। সেই সমস্যা প্ৰায় 30 দফীয়া আমাৰ দাবী চনত আমি ৰাখিছোঁ। সেই 30 দফীয়া দাবীৰ ওপৰত আজি পৰ্যালোচনা আলোচনা সমাধানৰ সূত্ৰ ওলোৱা হ'ব আৰু আমি আশাবাদী যে এই আলোচনা ফলপ্ৰসূ হ'ব। ইয়াতে উচ্চস্তৰীয় সকলো বিষয়াসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিতিত যিহেতু আলোচনা হ'ব সকলোকে মাতা হৈছে আৰু বিটিআৰ শান্তি চুক্তিৰ যি 3.1 তাত সীমা সম্প্ৰসাৰণ গাঁও অন্তৰ্ভুক্ত আৰু বিটিআৰৰ যি সমষ্টি পুনৰ্গঠন ডিলিমিটেশ্যন সেই বিষয়টো আমি আলোচনা কৰিম। কাৰ্বি আংলঙৰ ST হিলৰ বিষয় বড়ো কছাৰীক মৰ্যাদা দিব লাগে আৰু ইয়াৰ লগতে বড়ো কছাৰী কাউন্সিলক পূৰ্ণাংগ মৰ্যাদা দিব লাগে। গাঁও নটিফিকেশ্যন আৰু ইয়াত ডিলিমিটেশ্যনৰ কথা তাৰ মানে সমান্তৰালভাৱে মানে যোৱাকালি আপোনালোকে গম পাইছে যে ভূটানৰ পৰা 6 গৰাকী প্ৰাক্তন NDB সদস্যক ভূটান চৰকাৰে মুকলি কৰি দিছে। ভাৰত চৰকাৰ ভূটান চৰকাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া সকলোৰ ঐক্যবদ্ধ প্ৰচেষ্টা আৰু এপছুৱে প্ৰাক্তন NDBৰ আহ্বানত ভূটান চৰকাৰে সঁহাৰি জনাইছে। আমি ভূটান চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়াও চেণ্ট্ৰেল জেলত যথেষ্ট আছে 60 গৰাকী লোক তাতে আছে। তেওঁলোকক মুকলি আকাশলৈ আনিব লাগে আৰু মাৰ্টিয়াৰ পৰিয়ালক মানে এক্স গ্ৰেচিয়া দিব লাগে। কেছ উইথড্ৰলৰ কথা সেই সকলো কথা আমি পুংখানুপুংখ আলোচনা কৰিম আৰু অহা পাৰ্লিমেণ্ট ছেশ্যন 2024 ডিচেম্বৰ মাহত আৰ্টিকল 280 125 এমেণ্ডমেণ্ট সংশোধনী বিধেয়কৰ দ্বাৰা বিটিআৰক যি এটা মানে 6 শিডিউল যি টেৰিটৰিয়েল কাউন্সিল তাক মানে অধিক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে আমি আবেদন জনাম আৰু অলৰেডি আমি কেন্দ্ৰীয় চৰকাৰক সেইটোৰ দাবী ৰাখিছোঁ। ইয়াৰ বাদেও শিক্ষাৰ লগত জড়িত যি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আছিল যে বিটিআৰত বড়ো মাধ্যম অসমীয়া মাধ্যম আন মাধ্যম বিটিআৰৰ বাহিৰত বড়ো মাধ্যম শিক্ষা অনুষ্ঠান প্ৰায় 1300 শিক্ষা অনুষ্ঠানক চৰকাৰী প্ৰাদেশিকৰণৰ কথা। ইয়াৰ লগতে 101 মানে বড়ো মাধ্যমৰ হাই ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ কথা 35 টি গাৰ্ডেন মডেলৰ বড়ো মাধ্যমৰ মানে মডেল স্কুল স্থাপনৰ কথা বড়োলেণ্ড বিশ্ববিদ্যালয় ওদালগুৰি কেম্পাছ আন বহুতো বিষয় আছে। সেই বিষয়বিলাক আমি আজি আলোচনা কৰি মীমাংসাৰ সূত্ৰ ওলাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাম তেখেতক আমি আৰ্জি জনাম আৰু আমি দৃঢ় বিশ্বাসী আৰু আশাবাদী আজিৰ আলোচনাই এটা ফল দিব আৰু ইতিবাচক এটা ৰিজাল্ট দিব বুলি আমি দৃঢ় বিশ্বাসী। সেই আলোচনা দুইটা বিষয়ত মানে প্ৰধানকৈ হ'ব। প্ৰথমটো হ'ল বিটিআৰ শান্তি চুক্তিৰ দফা ৰূপায়ণ আৰু দ্বিতীয় কথাটো হ'ল যে বড়ো মাধ্যমৰ লগত জড়িত 30টা যি দাবী চনত আছে ইয়াৰ ওপৰতে পৰ্যালোচনা হ'ব আৰু সেই আলোচনা আজিৰ দিনটো আলোচনা আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি প্ৰতিটো দাবী বা প্ৰতিটো সমস্যাৰ মানে এটা সমাধান আমি বিচাৰি পেলাই আমি আজি আহিছোঁ। ধন্যবাদ।